শীতৰ আগমনৰ লগে লগে অসমৰ জলাশয়সমূহ মুখৰ হৈছে পক্ষীৰ কলকাকলিৰে। থলুৱা পক্ষীৰ লগতে দেশ বিদেশৰ পৰিভ্ৰমী চৰাই ভৰি পৰিছে জলাশয়সমূহত। যোগীঘোপাৰ মালেগড় ৰৌমাৰী বিললৈ জাক জাক পক্ষীৰ আগমন। পাকিস্তান, বাৰ্মা, ভিয়েটনাম, বাংলাদেশ, কম্বোডিয়া, শ্ৰীলংকাকে ধৰি বিভিন্ন দেশৰ পৰিভ্ৰমী পক্ষীৰ কলৰৱ শুনি বিচৰণস্থলী প্ৰত্যক্ষ কৰি আপ্লুত বিভিন্নজন। দেশী বিদেশী পক্ষী প্ৰত্যক্ষ কৰিবৰ বাবে ৰৌমাৰী বিলৰ পাৰত সমবেত হৈছে বহু লোক। আৰু এই আৰণ্যকৰ লগত জড়িত হোৱাৰ সূত্ৰে আমাৰ জিলাখনৰ বিভিন্ন জলাশয়, বিল, আৰ্দ্ৰভূমিবিলাক ঘূৰি ফুৰোঁ, বিভিন্ন তথ্যবিলাক সংগ্ৰহ কৰোঁ। দেখা পাইছোঁ যে আমি সকলোৱে জানো দলনি আৰু তামৰঙাখনক আমি গুৰুত্ব দিওঁ আৰু বহুতেই তাত পৰিভ্ৰমী চৰাই আহে বুলি জানে আৰু আমি নিজেও তাত গণনা কৰিছোঁ, ভালেখিনি চৰাই আহে। কিন্তু এইবাৰ মালেগড়ৰ ওচৰত যিখন ৰৌমাৰী বিল, এই বিলখনৰ যিখিনি চৰাই দেখিলোঁ, মই 3 ঘণ্টা সময় তাত আছিলোঁ আৰু 3 ঘণ্টাত প্ৰায় 29-30টা প্ৰজাতিৰ চৰাই আৰু প্ৰায় 500টামান চৰাই মই গণিবলৈ সক্ষম হৈছিলোঁ। আৰু তাতে 7-8টামান পৰিভ্ৰমী হাঁহৰ প্ৰজাতি আছিলে। তাৰ ভিতৰত ৰেড ক্ৰেষ্টেড পচাৰ্ড, কমন পচাৰ্ড, কমন টিল, তাৰপিছত আমাৰ থলুৱা কিছুমান প্ৰজাতিটো আছেই, যেনে যিটোক আমি লিটিল গ্ৰীপ বুলি কওঁ, অৰিয়েণ্টেল ডাৰ্টাৰ, লিটিল ৰিং প্ৰভাৰ, এইটো এটা পৰিভ্ৰমী চৰাই হয়। এই চৰাইবিলাক তাত আছে আৰু এই চৰাইবিলাক থকাটোৱে বুজায় যে বিলখনৰ তাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য সেইটো এতিয়া অটুট আছে।